ষ্টুডিঅ'ত উপস্থিত আছো মই শ্ৰী আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি কোভিডৰ ভয়াবহ পৰিস্থিতিয়ে সমগ্ৰ দেশতে আৰু লগতে ৰাজ্যতো ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত দুপকদুপে বাঢ়িছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু গহপুৰতো কোভিডৰ বৰ্তমান ভয়ংকৰ ৰূপ চিকিৎসক তথা চিকিৎসাকৰ্মীৰ দেহত ধৰা পৰিছে এতিয়া কোভিড চিকিৎসা দি থকাৰ সময়তো ৰাইজৰ সেৱা কৰি থকাৰ সময়তো এতিয়া চিকিৎসক তথা চিকিৎসাকৰ্মীৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি প্ৰতিটো দিনেই গহপুৰত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন ব্যক্তি আৰু লগতে গহপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসক আৰু চিকিৎসাকৰ্মীসমূহ আক্ৰান্ত হৈছে কোভিডত ৰাইজক সেৱা কৰাৰ সময়তে এনে ধৰণৰ এক খবৰ আহি পৰিছে যে গহপুৰৰ চিকিৎসালয়খন হৈ পৰিছে বৰ্তমান সময়ত কোভিডৰ হস্পিটেল এই হটস্পট হৈছে গহপুৰৰ এখন চিকিৎসালয় যিখন হৈছে তাতে চিকিৎসক আৰু চিকিৎসালয় যি চিকিৎসা কৰ্মী আছে তেখেতসকল আক্ৰান্ত হৈছে কোভিডত আৰু মঙলবাৰৰ দিনটোতে গহপুৰত 100 জন ৰোগীৰ দেহত ধৰা পৰে কোভিড হটস্পট হৈ পৰিছে গহপুৰত এখন হস্পিটেল আৰু তেনে পৰিস্থিতিতে এতিয়া 100 জনকৈ ৰোগীৰ দেহত ধৰা পৰে গহপুৰত কোভিড বৰ্তমান সময়ত কোভিডৰ যি গণ সংক্ৰমণ সেই গণ সংক্ৰমণ ৰোধ কৰিবলৈ বেলেগ বেলেগ ধৰণৰ কিছু নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে সমগ্ৰ ঠাইতে আৰু অসমতো আজিৰে পৰা নতুন কিছু এছঅপি জাৰি কৰা হৈছে কোভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈকে তেনে পৰিস্থিতিটো কিন্তু এতিয়া চিকিৎসক তথা চিকিৎসাকৰ্মীৰ দেহত ধৰা পৰিছে কোভিড ৰাইজৰ সেৱা কৰি থকাৰ সময়তে যি কোভিড আক্ৰান্ত ৰোগী আছে সেই সকলক সেৱা কৰি থকাৰ সময়তে বৰ্তমান সময়ত এনে এক দুখবৰ আহি পৰিছে যে গহপুৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসক তথা চিকিৎসাকৰ্মী আক্ৰান্ত হৈছে কোভিডত গহপুৰৰ চিকিৎসালয়খন হৈ পৰিছে বৰ্তমান সময়ত কোভিডৰ হটস্পট ইজনৰ পিছত সিজন ব্যক্তিৰ দেহলৈ কোভিডৰ যি দ্ৰুত সংক্ৰমণ হৈছে তাৰ ফলত চিন্তিত হৈ পৰিছে বৰ্তমান গহপুৰৰ স্থানীয় ৰাইজ মঙলবাৰৰ দিনটোতে 100 জন ব্যক্তিৰ দেহত ধৰা পৰে কোভিড গহপুৰত আৰু তেনে পৰিস্থিতিতে এতিয়া বৰ্তমান সময়ত সকলো লোক চিন্তিত হৈ পৰিছে কিয়নো কোভিডৰ এই গণ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে সমগ্ৰ গহপুৰত আৰু কেৱল গহপুৰে নহয় অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ আৰু তাৰ ওপৰত লক্ষ্য ৰাখি আজিৰে পৰা নতুন এছঅপি জাৰি কৰা হৈছে সমগ্ৰ অসমতে 2 বজাৰ লগে লগে সকলো দোকান পোহাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এনে ক্ষেত্ৰত যেতিয়া সকলো লোক ঘৰত থাকিব তেনে ক্ষেত্ৰত এই গণ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যাব বুলি কিছু নীতি নিৰ্দেশনা দিছে চৰকাৰ তথা প্ৰশাসনে কোভিডৰ যি গণ সংক্ৰমণ সেয়া কেৱল গহপুৰ বা দিল্লী বা এনে অন্য ঠাইতে নহয় সম্পূৰ্ণ ভাৰতবৰ্ষত কোভিডৰ গণ সংক্ৰমণ হৈছে কালিৰ দিনটোৰ কথা যদি ক'বলৈ যাওঁ তেন্তে কালিৰ দিনটোতে কামৰূপ মেট্ৰত 1417 জন ব্যক্তিৰ দেহত কোভিড ধৰা পৰিছে আৰু তাৰোপৰি ডিব্ৰুগড়ত 422 জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড কামৰূপ ৰুৰেলত 406 জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড আৰু নগাঁৱত 222 জনৰ দেহত ধৰা পৰিছে কোভিড আৰু এনে যি দ্ৰুত সংক্ৰমণ সেই সংক্ৰমণে আচলতে বৰ্তমান ভয়াবহ কৰি তুলিছে সমগ্ৰ পৰিৱেশ সকলো দেশতে সকলো অঞ্চলতে আৰু এনে পৰিস্থিতিতে গহপুৰতো এখন হস্পিটেল হৈ পৰিছে কোভিডৰ হটস্পট মঙলবাৰৰ দিনটোত গহপুৰত 100 জন ৰোগী দেহত ধৰা পৰে কোভিড প্ৰতিটো দিনাই গহপুৰত এতিয়া আক্ৰান্ত হৈছে ইজনৰ পিছত সিজনকৈ ব্যক্তি আৰু তেনে পৰিস্থিতিত অসামৰিক চিকিৎসালয়ত গহপুৰৰ যি অসামৰিক চিকিৎসালয় আছে তাতে চিকিৎসক তথা চিকিৎসাকৰ্মী সকলো আক্ৰান্ত হৈছে কোভিডত আৰু সেইবাবে বৰ্তমান সময়ত গহপুৰৰ স্থানীয় ৰাইজ চিন্তাত পৰিছে আৰু অতি শীঘ্ৰে যি কোভিডৰ গণ সংক্ৰমণ তাৰ গণ সংক্ৰমণক ৰোধ কৰিবলৈ চেষ্টা কৰিছে যদিও এতিয়া সক্ষম হ'ব পৰা নাই গহপুৰবাসী